নমস্কাৰ বন্ধুসকল, আজি এটা সুন্দৰ ৰেচিপি লৈছোঁ আৰু ৰেচিপিটো বনাম মই কলগছেদি অৰ্থাৎ কলপচলা। এই ধুনীয়া কৰি ইয়াতে কাটি লোৱা গৈছে সৰু সৰুকৈ 2 পিচ। এই গোটাই গাছডাল নহয় দিয়কচোন, গৰুৰখিনি লাগে। আৰু সিফালে থৈ দিয়া আছে গাহৰি, মানে পূৰা নতুনকৈ চৌকা টৌকা খুন্দি লোৱা গৈছে। এতিয়া মই ইয়াতে পোনপ্ৰথমতে কেৰাহীটো বহাই দিলোঁ, জুই চুই ধৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই ইয়াতে পানী দিম, পানী দি পেলাই গাহৰিটো বইল দিব লাগিব। বইল দি পেলাই আৰু কি কৰি থকা আপোনালোকে ভিডিঅ' চাই থাকিব নেকি? চাই থাকিব পঠোৱা হৈছে। বাকী আমি গাহৰিটো বহাই দিলোঁ, গাহৰিখিনি দি দিওঁ। আজি গাহৰিত কিন্তু মাংস বেছি অনা নাই, তেল আনিছোঁ বেছি কৰি। বাকী এটা বহি আছে আমাৰ টিকু, আৰু আহি আছে এটা, আৰু এটা আহিব। ইতে নকওঁ, কোৱা নাই ফাইনেল কৰি, যদি আহে ভিডিঅ'টোত দেখাই দিম। আৰু আজি গাহৰিটো মই কিহেদি বনাম সেই যোগাৰখিনি একবাৰ দেখাই দিওঁ আপোনালোকক। প্ৰথমতে লৈছোঁ ইয়াতে আপোনালোক কৈ দিছিলোঁ পচলা। ইফালে থাকিল আদা ৰহুন পটাত থেতলি লোৱা গৈছে, কিন্তু ইফালে শুকান জ্বালা, মিঠাতেলটো এমাই দিয়া নহয় দিয়কচোন, অলপমান দিম একদম সাধাৰণ। ইফালে পিঁয়াজ, নিমখ, ৰং গুড়া আৰু এইফালে জ্বালা গুড়া। বেছি মছলা ইউজ নহয়, নাই মছলা নাই নেকি? ৰমেন্দাৰ মাকে কলপচলা কাটি আছে। এতিয়া গাহৰিটো যিটো উতলি আছে, এতিয়া মই ইয়াতে অলপমান নিমখ দিম যাতে লেতেৰাখিনি কাটি দিয়ে। আৰু ইফালে মায়ে আহিছে আমাৰ। মায়ে আগতেতো পচলাডাল চেলেই আছিল, কলগছডাল। এতিয়া মায়ে ধুনীয়া কৰি কাটি দিব সৰু সৰুকৈ, আমি কাটিলে ডাঙৰ হয় না। ঘূৰি আজি আনকমন ৰেচিপি বনোৱা যাব, একদম মজাকে খাব লাগিব। তাকেইতো আগত খাই পাইছে না এইটো? পচলা দি খোৱা নাই, কলফুলি দি খাইছো, বাংলাই দি খাইছো। বাংলাই দি সিন্ধি হালাটো বনাইছিলে না? এতিয়া কলফুলি দি পচলা দি খাম। আজি পচলা দি খাবা? বাংলাদেশী হিন্দা মানে আমাৰ চলি থাকে অলপ। মই আগতেও বনাইছো বাংলাই দি। ঘূৰি পুৰা কাটি আছ? একদম মজাকে কাটি আছো। বাকী আৰু কি কবা? এই ভিডিঅ' চোৱা মানুহকেইটাক কি কবা তুমি? ইয়াৰ অনজীৱন নামে 1000টো কৰি দিবা দে, ইমান কষ্ট কৰি আছে ই। দিব তেওঁলোকেতো চাই আছে, ভালে হ'ব দিলি। কমেণ্ট কৰিব দিয়ক, কমেণ্টো কৰিব লাগিব, ছাবস্ক্ৰাইবো কৰিব লাগিব, চব কৰিব লাগিব। তেখেতসকলৰ কাৰণে ইমানখিনি কষ্ট কৰি আছে। তেখেতসকলে যদি নাচই সহায় নকৰে বা নাচই কোনি কৰিব? তাৰমানে পুৰা বহি আছে। ঘূৰি কলফুল যাব পচলা গুষ্টি মাৰি পেলা পিটকি পেলাই কি এটা মানে মিহি হ'ল বস্তুটো। এতিয়া ভাজিলে আৰু মিহি হ'ব, মিক্স হৈ যাব। আৰু গাহৰিটো একদম সুন্দৰ মতে বইল হৈ গৈছে মাংসখিনি। এতিয়া মই কাঢ়ি থৈ দিম। এতিয়া যিহেতু আমাৰ গাহৰি সুন্দৰ মতে বইল হৈ গৈছে, এতিয়া আপোনালোকে ইয়াতে চাব পাৰে তেলৰ বটলটো যদিও আনি থৈ দিয়া আছে। তেলটো মোৰ হাতত দিলো, তেলটো আমি নেদাই চাব ফুল তেল হয় খুৰী। এই মিঠাই তেলটো লৈ যাওঁ, এইটো আমি তেলটো আমি নেদাও। আজি আম গাহৰিত তেলে দি আজি বনাম, চৰ্বি দি দিছোঁ। তেল ওলাব লাগিব। শুনটিটা বাঢ়ি গেছি। শুনটিটা কি ভাই? চকুটো ফিকি গেছি দেখোন। ফিক্সি নেকি? ফিক্সি সেইকাৰণে অলপ এনেকুৱা হৈ আছে, কেতিয়াবা কাৰণে ফুলে, কেতিয়াবা কাৰণে ভাল হয়। এইমাত্ৰ টোপনি মাৰি উঠলি নেকি? এই টোপনি 8:30 মানতে উঠিছোঁ মই পুৱা। উঠিবলৈ সময় নাই তাৰমানে মই ঘুমাই দেখা পাই থাকা দে ভালো অলপ ভাল হৈছোঁ।
আমাৰ গাহৰিটো যি দিয়া গৈছিল তেল ওলোৱাৰ কাৰণে এই তেলখিনি ধুনীয়াকৈ ওলাই গৈছে একদম আপোনালোকে চাব পাৰে এতিয়া মই আকৌ ফুটেই কটাই আশা ভিতৰত দিছে এখন তেল ওলাই গৈছে তেলখিনি এতিয়া মই ইয়াতে শুকান জ্বলাকেইটা দি দিওঁ শুকান জ্বলা বেলেগ কিন্তু আকৌ নেযাওঁ শুকান জ্বলা দিদা যোনটো গাহৰি পেলাই তেলটো ওলছি কি ফটফট ৰিফাইন তেল আন পায় বগা সেই খাই কি বস্তু সেই তেলান বস্তু খাই না তেলান বস্তু তেল উলবি ৰিফাইন জ্বালাকেইটা সুন্দৰ মতে ভাজা যোৱা নাই এচি পুৰা এতিয়া মই ইয়াতে দি দিম পিঁয়াজ আজি কিন্তু বেলেগ হ'ব বেলেগ মানে যিহেতু তোৰ তাতেও মছলাটো চলা নাই মাংসই দি আজি মোৰ তাতে প্ৰথম যাব এইটো কেমাই হৈ খাই পেলাই টেষ্টটোতো ক'বই বেগিলা আছেই খন্তিত বিশেষকৈ খন্তিটা আমাৰ টেষ্টাৰ পিঁয়াজখিনি ধুনীয়া কৰি ভাজা গৈছে এতিয়া মই ইয়াতে দিম আদা আৰু ৰহুন দুইটাই একেলগে আছে বাতিটোত বেলেগ বেলেগকৈ থৈ আছোঁ বাতিটোত ভাগ কৰি এই দি দিলোঁ তেলটো কিন্তু বৰ্তমানত গ'লে অলপমান কমি আছে পিঁয়াজটো টানি অলপমান মাংসখিনি দিয়াৰ পিছত আৰু মাংসৰ পৰাটো আৰু ওলাই আহিবই এতিয়া যিহেতু মই জ্বালা গুড়া বুলি বস্তুটো কাশ্মীৰী দিওঁ কাশ্মীৰী মিৰ্চ এতিয়া মই ইয়াতে অলপমান পানীত দি পেলাই গুলি পেলাই দিম বস্তুটো স্পেচিয়েলি এইটো কালাৰৰ কাৰণে হয় এইটো জ্বালাটো ইমান নাথাকে কাঁচা জ্বালা আছে আৰু কাঁচা জ্বালাটো দিম আৰু মই পানীত গুলি দিছোঁ পানীত গুলি দিয়াৰ কাৰণ হৈছে কি এতিয়া যদি ডাইৰেক্ট দি দিওঁ কাঁচকলিখিনি জ্বলি যাব আৰু লাগি ধৰিবগৈ ৰাইটো সেইকাৰণে মই ইয়াতে পানীত ধুনীয়া কৰি গুলি লৈছোঁ দি দিছোঁ এতিয়া আমাৰ পিঁয়াজ চিয়াজ ধুনীয়া কৰি ভাজা গৈছে একদম এতিয়া মই ইয়াতে গাহৰিখিনি দি দিম এতিয়া ইয়াৰ পৰাও কিন্তু তেল ওলব এতিয়া কেৰাহীটো পূৰা শুকান হৈ আছে না ইয়াৰ পৰা তেল ওলব তাৰে পিছততো আমাৰ কলগাছ দিবা বাকী আছে কলগাছ দিবা বাকী আছে কলগাছ হ'ল কিবা ভাল হ'ব না একদম কৰি হ'ল বয়া হ'লে বোলে কি ভাল লগা নাই ভাল নালাগিলে ভাল নালাগা নাই বুলি কৈ দিলে হ'ল ডাইৰেক্ট জিভাই কৈ দিব না জিভাই পুৰা লাহি হৈ আছে সদৰ কাৰণে ধাৰ হৈ আছে জিভাই কেমেৰামেনে যোৱাকো মাথা নাই তোৰ চাই আছে ইয়াৰ ধাৰৰ লগত ইয়াৰ ধান নাই ইয়াৰ সেইকাৰণে মানে মানে এটা তেতিয়া আৰু এদিন দে কি দিব কৈছোন হয়নে নহয় ধাৰৰ লগত থাকি পেলাই মৰো কিয়া হয়নে নহয় কাটা যায় মৰিব পাৰোঁ হয়নে চাই আছো অঁ কি জানে আৰু এদিন কেমেৰামেনক মাতিম কেমেৰামেনটো বাদ দিছোঁ টিকু অঁ টিকুক মাতিম একদিন তাৰ ষ্টাইলত গাহৰি যি বনাই খুৱাব লাগিব আকৌ নকওঁ কিন্তু কেনেকৈ বনাব লাগে কি কৰিব লাগে শুনিছা না বনাব নাজিলেও হ'ব আৰু একদিন মই বনাম কিবা ভুল একদিন মই বনাম মোৰ ষ্টাইলত আজি গাহৰিৰ লগত কিন্তু ভাত নহয় দিয়ক ইফালে উলিয়াই লোৱা গৈছে আটা আজি আটা দি গাহৰি সোৱাদটো ল'ব লাগিব আটা নহয় দা আটা আমি যাব ৰুটি ৰুটি দি সদ ল'ব লাগিব আটা দি হ'লে কেনে হ'ব ৰুটি দি শুকনো আটা এতিয়া ৰান্ধনি চেঞ্জ হৈ গ'ল টিকু হৈ গ'ল টিকু কি কবি কি ক'ম ৰমেন দাই দেখোন আটা মাৰি আছে ধৰিছে আটা মাৰাত ব্যস্ত সেইকাৰণে মই অলপ লাগি ভাগি দিলোঁ তাতে পচলাখিনি দি দিব এতিয়া মই যাতে মাংসটো অলপ ভাজা হৈছে মই এতিয়া পচলা দি দিম
এতিয়া দিম ইয়াতে নিমখ যিহেতু আমাৰ টিকুৰ মছলা চছলা খুৱাই দিলাকেই দিছোঁ নিমখ বহুত সহজ নিমখটো দি দিছিলোঁ মই এতিয়া ৰংগুড়াটো দিম দি দিছোঁ ৰংগুড়া হালধি ইফালে আমাৰ পচলাখিনি দিয়াৰ পিছত যে পচলাখিনি ভাজা গ'ল সেই ভাজাওঁতে চাইডে চাইডে এনেকৈ পানী উঠি গৈছে এতিয়া মই ইয়াতে পানী দি দিম পানী মানে আৰু আজিৰ আঞ্জাখন কিন্তু আঞ্জা হিচাপত নহয় আৰু তো জুলীয়া হৈ নাথাকে চব্জি আৰু একদম গোটা হ'ব লাগিব যিহেতু ৰুটিৰ লগত খাম এতিয়া মই অলপ মানে ইয়াতে বেছিকৈ দিম মানে যিহেতু মাংসটো বইল হ'ব লাগিব সিজবা বইলটো কৰা গৈছে সিজবা লাগিব না আৰু মাংসটো যিমান টাইম পানীত সিজাব পৰা যায় টেষ্টটো সিমান আহে সেইবুলি আৰু পঠা চঠা হ'লে বইলাৰ চইলাৰ হ'লে গলি হৈ যাব আন্না মাংস ধুনীয়া কৰি উঠলি আছে একদম আৰু বৰ বেছি টাইম নালাগে আৰু এই পানীখিনি শুহি যোৱাৰ পিছত আমাৰ আঞ্জা হৈ গ'ল আৰু ইফালে মায়ে বনাই আছে ভিতৰত ৰুটি আজি আৰু ভাত নহয় ভণ্টি তাকো কৈছোঁ আজি আৰু ভাত নাই আৰু আজি আঞ্জাখন বনাওঁতে ইমান অসুবিধা পোৱা গৈছিল জুই নুঠে তিনিবাৰ চাৰিবাৰমান জুই নুমে গৈছে আৰু কেৰাহী নামে দি পেলাই আৰু উঠাওঁ জুই বৰষুণ দি আছে আৰু পিণ্ঠৰ ভিতৰৰ মাটিখিনি গোটেই বালা মাটি না পানীটো পূৰা ধৰি আছে জুই পানীৰ খেলা চুবে দিবে যি পালা কুবে দিব যি পালা এনে নকওঁ আঞ্জাখন হৈ গৈছে আমাৰ ধুনীয়া কৰি এতিয়া নামে দিলোঁ আৰু আকৌ মছলা চছলা দিয়া নাই কি থব ৰং ধুনীয়া ৰং একদম কালাৰ আল্টিমেট কালাৰ হৈছে এতিয়া আৰু খাওঁতে সতটো কৰি হ'ল নামে দেৱা নে কি দে নামে দি খাওঁছি দে ভালেই নামে দেৱা আৰু অস্ত্ৰ নাই যিহেতু তাৰপৰা আঞ্জাৰ কালাৰ আঞ্জা মই জুম কৰি দেখাই দিছোঁ আপোনালোকক ভাল হ'ব ন পিচ চিচগিলাখনো বঢ়িয়া একদম আমাৰ গোটেইখিনি হৈ গ'ল ৰুটি বনোৱা হৈ গৈছে হ'লে আমাৰ যাতে প্ৰাঞ্জলাই নাখায় সেইকাৰণে আমি তিনিও কাৰণে বাঢ়ি লৈছোঁ ৰমেনদা সুন্তিদা আৰু মোৰ মানে চাই থাকক বাকী খোৱাটো আঞ্জাখন কেনে হৈছে কৈ দিম আপোনালোকক বাকী এফালে দি যাওঁ মোক দুখন দিম হা মোক দুখন দিম বাকী এফালে পিঁয়াজ চিয়াজ পুৰা কাটি দিছে জ্বালা খাব না এই খাই লওঁ অলপ জ্বালা এতিয়া টিকু ধুনীয়া কৰি ইয়াতে উলিয়াই দিছে পিঁয়াজ চিয়াজ টেঙা চেঙা এতিয়া গাহৰিটো দি আছা এতিয়া মই দি আছোঁ ট্ৰেক্টাৰ আজি ফাৰ্ষ্টে আমাৰ মেনুত কি কি দিওঁ কাইখন দুখন দোচাইটো পৰা যোনখন হ'ব দে মই হাতত লৈ ৰমেন দেৱৰ পৰা লৈ আহিছোঁ কি কৰিলো হা দা বাকীবোৰ জন্দিতা আক্ৰমণ কৰ বাকী অন্তিতা কেনাই খোৱালি খাই পেলাই মজা একদিনা মানুহ যদি নেখাকে বনাই দিয়া যায় সুধবো কি দিব নছি হে বঢ়িয়া আছে টিকু বঢ়িয়া আছে ভাল লাগছে ন ৰমেন বঢ়িয়া লাগছে একদম খাই আপোনালোকেও বনব ধুনীয়া লাগছে কিন্তু এইটো এমাই কোৱা কথা নহয় সুন্দৰ লাগছে একদম খাই
মই কল বস্তু নাখাওৱে আহি খালো বঢ়িয়া এনে নাখালি গাড়ী বনাই দিয়াৰ কাৰণে খাইছে সেইটো সঁচা সুন্দৰ সেইটো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে সুন্দৰ এটা কমেণ্ট কৰি কৈ দিব হয়নে আৰু আঞ্জাখন বহুত ভাল লাগিছে ন আৰু এটা সুন্দৰ ৰেচিপি কাৰণ কল পচলা দি বনোৱা ৰেচিপিটো হয়তো আগতে আপোনালোকে কোনো দেখা নাছিল আজি প্ৰথম দেখা পাইছে আৰু আপোনালোকে ঘৰত বনাই খাব সঁচাকৈ এটা মানে বহুত উপকাৰো আছে আৰু বহুত সোৱাদো হয় গতিকে আপোনালোকে ঘৰত একবাৰ বনাই চাওক আপুনি চেষ্টা কৰিব একদম বঢ়িয়া লাগছে খাই পেলাই আৰু নেক্সট ভিডিঅ' আপোনালোকক কিহৰ ওপৰত লাগে বা কি ৰেচিপি লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু সেইমতে মই যদি পাৰো অ। বনাব চেষ্টা কৰিম তে ভিডিঅ'টা বৰ বেছি দেৰি নকৰিম ভিডিঅ'টা আজিৰ ভিতৰত ইয়াতে শেষ কৰোঁ আৰু নে কি? আজিলৈ বাই বাই জয় অসম জয় জুবিন দা